আজি আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে 3 দিনতে কেনেকৈ দহা কৰা হয় তাৰে বিষয়ে আপোনালোকক দেখুৱাবলৈ বিচাৰিম আৰু আমাৰ ঘৰতে তাৰ নতুন অভিজ্ঞতা বুলিও ক'ব পাৰি আৰু এনেকুৱা ঘটনা কাৰো ক্ষেত্ৰত নঘটক সেইটো কথাও ক'ব পাৰি। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় বুজি পাব কেনেকুৱা এটা পৰিস্থিতিত আগদিনাখন শ্মশানলৈ যোৱাৰ পিছত তৃতীয় দিনাখন কেনেকৈ দহা কৰা হয় তাৰে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব সকলোকে। পিণ্ড নমস্কাৰ, মই হিৰেণ্য। আজি আপোনালোকক এটা বেলেগ ভিডিঅ' দেখুৱাব ওলাইছোঁ। আচলতে ভিডিঅ'টো অলপ দুখজনক, যিহেতু আমাৰ ঘৰৰ আজি জানুৱাৰী ডিচেম্বৰতে প্ৰথমতে আমাৰ খুৰা এজনক হেৰুৱাওঁ আৰু তাৰপিছতে মাজতে কেইটামান দিন ভাল হয়, মানে আমাৰ পৰিয়ালৰে ছোৱালী এজনী জন্ম পায়। তাৰপিছতে উৰুকাৰ দিনাখন আকৌ আমাৰ বৰমা আইক আমি হেৰুওৱাৰ মানে যো-জা আৰু কাম কাজৰ যো-জা এনেকুৱা হৈ থকাতে প্ৰায় 8 দিনৰ দিনাখন ৰাতি আমাৰ মোৰ বৰদেউতাৰ ল'ৰা চানাকাক আমি হেৰুৱালোঁ। আৰু চানাকাৰ পৰিয়ালত এটা ল'ৰা এটা ছোৱালী আৰু বৌ আৰু তেনেকুৱা। আৰু চানাকাৰ মানে ভাল অৱস্থাতে তেওঁকো হেৰুৱালোঁ। তেওঁৰ অলপমান বেমাৰ হৈ আছিলে, কিন্তু হঠাতে ইমান সোনকালে গুচি যাব বুলি ভবা নাছিলোঁ। আৰু আজি আইৰ যিহেতু ডাঙৰ আছিলে, আমাৰ মানে কিছুমান বিধি নিয়ম আৰু ৰাইজৰ কিছুমান সিদ্ধান্ত আছে। আৰু এইটো ভিডিঅ' এইকাৰণে কৰিলোঁ যে এইটো বিষয়ে হয়তো আপোনালোকৰ নিয়মত পৰে নে নপৰে নাজানো। গতিকে নিশ্চয় আপোনালোকেও জানে, হয়তো কিছুমানে জানে কিছুমান নাজানে। যেতিয়া এখন ঘৰত আহুজীয়া চলি থাকে, মানে এঘৰত এই 16, 11, 12, 13, 14, 15 দিন 16 দিনে এই কাজখন যিখন চলি থাকে, তাৰ মাজতে যদি ডাঙৰ মানে মাকৰ বয়সৰ বা মানে ডাঙৰ কোনোবা যদি ঢুকায়, তেওঁৰ যদি হবিষ্যু চলি থাকে, তেতিয়াহ'লে তাৰপিছতে যদি সৰু কোনোবা সন্তানৰ সমপৰ্যায়ৰ কোনোবা যদি ঢুকায়, তেতিয়াহ'লে ডাঙৰৰ লগতে সেই কাজখন গুচি যায়। আৰু গুচি যোৱাৰ কাৰণে আজি যিহেতু দহা, যোৱাকালি আমি আমাৰ কাকা, মানে দাদা বুলিয়ে কৈছোঁ, আমাৰ যিটো ঢুকাল চানা কাকা বুলি মাতোঁ, দাদাবিলাক আমি কাকা বুলি মাতোঁ। গাঁৱৰ যিহেতু আগৰ পৰা তেনেকুৱাকৈ মাতি আহিছোঁ। গতিকে চানাকা যেতিয়া গুচি গ'ল, কালি তেওঁলোকৰ মানে শেষ যিটো সংস্কাৰ কৰা হোৱাৰ পিছত আজি তেওঁলোকৰ মানে কাকাৰ তৃতীয়টো দিন, কিন্তু দ্বিতীয়টো দিনতে আজি দহা কৰা হ'ব। তৃতীয়টো দিনতে আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে এইকাৰণে দেখুৱাইছোঁ, আজি দহাৰ এনেকুৱা মানে ভিডিঅ' কৰিব নালাগে, কিন্তু আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ যে এখন ঘৰত যেতিয়া দুটা মৃতকৰ হয়, তেতিয়া সৰুজনৰটো কেঞ্চেল হৈ পেলাই ডাঙৰজনৰ লগত একেলগে কৰা হয়, দহা কৰা হয়। আৰু আজি তৃতীয়টো দিনতে তেওঁ দহা কৰা হ'ব। গতিকে এই পৰ্বটো আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকেও জানিব হয়তো এনেকুৱা নিয়ম আছে আৰু আমাৰ বিধি এনেকুৱাকৈ চাই ৰাইজৰ সিদ্ধান্ত মৰ্মে আজি যিহেতু দহা হ'ব তৃতীয়টো দিনতে। গতিকে যোৱাকালি আমি শ্মশানৰ পৰা অহাৰ পিছত আজি আমাৰ দহা অনুষ্ঠানটো আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ আৰু চাই থাকিব। আৰু এইটো এটা জানিব লগা কথা, কেতিয়া কাৰ পৰ্যায়ত কেনেকুৱা পৰ্যায়ত হয় এইটো গম নাপায়। গতিকে কালি আমি শ্মশানৰ পৰা আহিলোঁ, পৰহি ৰাতি ঢুকাইছিলে, কালি আমি শ্মশানৰ পৰা আহিলোঁ, আজি আকৌ দহা, তাৰো দহা হ'ব আজি একেলগে। গতিকে এই অনুষ্ঠানটো আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে। যদি ভুল ত্ৰুটি হৈছে এইখিনি মাৰ্জনা কৰিব। আৰু এইখিনি মানে ৰাইজৰ নিয়ম আৰু ৰাইজৰ সিদ্ধান্ত, ৰাইজে দিয়া এইটো আমাৰ যিটো দহা আজি হ'ব গোটেইখিনিৰে। আৰু বাবাইও আজি তাৰ দেউতাকৰ দহা কৰিব আৰু আমাৰ বৰমা যিটো আছিলে, বৰমাৰ ল'ৰাকেইজনেও, আমাৰ কাকাকেইজনেও আজি দহা কৰিব একেলগে এই ঠাইখিনিতে। গতিকে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আমাৰ হৰেন্দা আৰু এওঁৱে গোটেইখিনি আমাৰ চুলি কাটি থাকে আমাৰ পৰ্ববিলাকত, সেইকাৰণে দেখুৱাই দিলোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু এই আমাৰ দাদা, দেউতাৰ ভায়েক এই দুজন আছে আৰু এইজন ডাঙৰ, এইজন সৰু দা। আৰু এওঁলোকৰ ভাগ্যই হৈছে এতিয়া এনেকুৱা বেয়া বুলিয়ে ক'ব লাগিব, কাৰণ ভাইজাকৰ চাব লগা হৈছে এনেকুৱা। তই এই মুখা কাটবা নহয়, আজিকালি কিছুমান ল'ৰামতী মানুহ ল'ৰাবিলাকে কি ৰাখে
দাড়ি ৰখাটো বেয়া নহয় দাড়ি ৰাখিলে চকুকেইটা ভাল কাটবা লাগে নাই দাড়ি ৰাখিলে চকু পাৱাৰটো পুৰা থাকে হয় সপ্ন দেবী হিষ্টাবি আপো হতে বিবি সংস্থা ভাঙ বিষ্ণু বিষ্ণু আকার দিবা কোনো কিছু নহলি রাজো ওম সস্তে ভূতায় বাসুদেবে নম বিষ্ণু দেবতায় দুর্লপতি পাই নম তৎসবাণী ভূতায় বাসুদেবে নম কামনা সপন নবদ তলত নয়া তলত কিবা আছে নাই এয়া আমাৰ গিৰিংকা হেৰি কৰিব অঁ আৰু হৰেণ দা এয়া আমাৰ পুৰোহিতৰ নিচিনাই মানে এটা বেলেগ এটা ধৰ্ম মানে তেওঁৰ এইটো আৰু তেওঁ যদি আমাক উদ্ধাৰ নকৰে এনেকৈ থাকিব লাগিব আমি তেওঁকো দেখুৱাই দিছোঁ গোটেইখিনি আৰু হৰেণ দা বৰ ধুনীয়াকৈ চুলি কাটে মানে একদম গমেই নাপায় হে সেই কি হৈছে